চেঙেলীয়াজাৰ ১ নং চকৰ নেতৃস্থানীয় যুৱ মঞ্চৰ উদ্যোগত ২৯ সংখ্যক বহাগী উৎসৱ উদযাপন। বিহু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে মোহিত কৰিলে দৰ্শক ৰাইজক। উদ্বোধক বিনোদ চহৰীয়াৰ বক্তব্য আৰু গীতেও ৰাইজক কৰিলে আকৰ্ষণ। বিনন্দীয়া প্ৰকৃতিৰ বুকুলৈ নসেউজীয়া হৈ নসাজেৰে অহা উৎসৱৰ নান্দনিকতাৰ মাজতে ৰঙালী বিহুটিক চেঙেলীয়াজাৰ ১ নং চকৰ নেতৃস্থানীয় যুৱ মঞ্চৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছত সংঘ, বিহুৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ, খেল-ধেমালি প্ৰতিযোগিতা আৰু সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয়। ৬:৩০ বজাত ক্ষেত্ৰ উদ্বোধনৰ পিছতে ৬:৪৫ বজাত বিহুৰ মঞ্চ উদ্বোধন কৰি চিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়াই নিজৰ বক্তব্যত বিহু সম্পৰ্কত সাৰগৰ্ভ বক্তব্য আগবঢ়াই কয় যে আমি আমাৰ কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰখাৰ সদায় চেষ্টা কৰি অসমীয়া সমাজখনক চহকী কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। এগৰাকী শিল্পী মনৰ সাংস্কৃতিক ব্যক্তি বিনোদ চহৰীয়াই শত শত দৰ্শক ৰাইজক সুন্দৰ গীত গাই আপ্লুত কৰে। ৭:৩০ বজাত বিহু আৰু আধুনিক নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছতেই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু ভালেকেইটা বিহু দলে বিহু প্ৰদৰ্শন কৰে, দৰ্শক ৰাইজক আমেজ দিয়ে। উল্লেখযোগ্য যে বিহু অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ লগতে AIN লাইভৰ সঞ্চালক ৰাইজুল হক চৌধুৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয়। চিপাঝাৰৰ পৰা ইন্দানুল হকৰ ৰিপৰ্ট, AIN লাইভ। এই ১ নম্বৰ চেঙেলীয়াজাৰ নেতৃস্থানীয় যুৱ মঞ্চৰ উদ্যোগত আয়োজিত এই ৰঙালী বিহু বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আজি মোক উদ্বোধক হিচাপে তেওঁলোকে আমন্ত্ৰণ জনাইছিল আৰু সেই মৰ্মে মই আজি তেওঁলোকৰ মাজত আহি খুবেই ভাল লাগিল। কাৰণ এই যিটো যুৱ মঞ্চই আজি প্ৰতি বছৰে আমাৰ এই সনাতনী সভ্যতা সংস্কৃতিৰ ধাৰা বোৱাই আহিছে, আমাৰ সেইসকল উদ্যোক্তাক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে প্ৰতি বছৰে আজি এনেকুৱা এটা পিছপৰা অঞ্চলত আমাৰ যিসকল ল'ৰা ছোৱালী আমাৰ তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতি তেওঁলোকক উৎসাহিত কৰি আহিছে, সেইকাৰণে মই তেওঁলোকৰ উদ্যোক্তাৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁলোকেই আমাৰ এই অসমীয়া সংস্কৃতি ৰঙালী বিহুটো তেওঁলোকে প্ৰতি বছৰে আদৰি আহিছে আৰু এই আদৰাই নহয়, তেওঁলোকে এই অঞ্চলত আমাৰ এটা সুকীয়া নাম আছে এই ১ নম্বৰ চেঙেলীয়াজাৰ নেতৃস্থানীয় যুৱ মঞ্চৰ। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গদেৱৰ যিটো সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি তেওঁলোকেই আমাৰ নতুন প্ৰজন্মৰ মাজত সৃষ্টি কৰিবৰ ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছে এই যুৱ মঞ্চই। আৰু লগতে আমাৰ যিসকল ব্যক্তি আজি ইয়াৰ পৰা আমাৰ নোহোৱা হৈছে, আমাৰ মাজৰ পৰা গুচি গৈছে, সেইসকলৰো বিভিন্ন ধৰণৰ যিসকলে আমাৰ ভাষাটোৰ ক্ষেত্ৰত, জাতিটোৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়াই গৈছিল, সেই অৱদানসমূহ তেওঁলোকেই এই যুৱ মঞ্চই আপোনাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰে তেওঁলোকৰ মাজত মানুহৰ অন্তৰৰ মাজত সোমাই দিবৰ কাৰণে চেষ্টা চলাই আহিছে। আৰু সেই সদুশেষত আমাৰ এই যুৱ মঞ্চৰ সকলো পৰিয়ালবৰ্গকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।